বড়ো মাদাৰ এছ'চিয়েশ্যন এই সংগঠনৰ নেতৃত্বত আৰু এইটো আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ছিষ্টাৰ অৰ্গেনাইজেশ্যন হয়। বড়ো মাদাৰ এছ'চিয়েশ্যনৰ নেতৃত্বত আজি প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয়ভাৱে জিলা ভিত্তিত সকলো জিলা সদৰ সমগ্ৰ অসমত বেআইনী যিবিলাক সামাজিক কাৰ্যকলাপ ইয়াত ড্ৰাগছ মদ ভাং জোৱা আৰু লগতে বাল্য বিবাহ যি উইমেন ট্ৰাফিকিং মানুহ সৰবৰাহ এই সামাজিক যিবিলাক ব্যাধি সমাজ বিৰোধী যিবিলাক কাৰ্যকলাপ ইয়াৰ এটা সজাগতা বৃদ্ধিৰ কাৰণে আৰু চৰকাৰৰ ওচৰত যিকোনো প্ৰকাৰৰ এই বেআইনী কাৰ্যকলাপবিলাক বন্ধ ৰাখিবৰ কাৰণে বা বন্ধ কৰাত যাতে প্ৰশাসনে সঠিকভাৱে কাম কৰে আৰু সময়ত যাতে একশ্যন হয় তাকে দাবী জনাই পেলাই আজি বড়ো মাদাৰ এছ'চিয়েশ্যনে নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত সমগ্ৰ জিলা সদৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু খুব সুন্দৰ আৰু সফলভাৱে শক্তিশালীভাৱে এই কাৰ্যসূচী আজি সম্পন্ন হ'ল। সদায় সমাজ যদি আগবাঢ়ি যাব লাগে, সমাজক যদি আমি শক্তিশালী ৰূপত যদি ৰাখিব লাগে, তেতিয়াহ'লে যিবিলাক ড্ৰাগছৰ যিবিলাক বেহা অবৈধ যিবিলাক ড্ৰাগছ যিবিলাক চলি আছে আৰু যাৰ কাৰণে আজি বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে মদ ড্ৰাগছ আৰু এই ভাং এইবিলাক ব্যৱহাৰৰ কাৰণে ৰেপ হ'ব লগা হৈছে। মাজবাটত ৰেপ কাণ্ড হৈছিল, দুধনৈত ৰেপ কাণ্ড হৈছিল, কোকৰাঝাৰত ৰেপ কাণ্ড হৈছে, বিভিন্ন ঠাইত এইবিলাক ৰেপ কাণ্ডবিলাক আমি দেখিবলৈ পাইছোঁ আৰু মানুহ মানে অমানৱীয়ভাৱে হত্যা কৰা আমি তেনেকুৱা দেখিবলৈ পাইছোঁ। ধিংকাণ্ড হৈছিল। তো আমাৰ দাবী এই যি বড়ো মাদাৰ এছ'চিয়েশ্যনৰ যোগেদি যি সজাগতা বৃদ্ধি সমাজৰ বড়ো ৰাইজৰ বড়ো সমাজৰ মাজত আৰু আন আন জাতি জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ যোগেদি ইয়াক প্ৰতিৰোধ কৰি পেলাই সামাজিক এটা আমাৰ যি বান্ধন সামাজিক এটা যি ব্যৱস্থা সেই ব্যৱস্থাৰে সমাজখন সুস্থ সবল শক্তিশালী কৰি ৰাখিব পাৰিব আমাৰ দৃঢ় বিশ্বাসী। আৰু অসম চৰকাৰ বিটিআৰ প্ৰশাসন ভাৰত চৰকাৰক আমি সদায় আহ্বান জনাইছোঁ, আইনৰ গণ্ডিত সংবিধানৰ গণ্ডিত যিকোনো আইন বিৰোধী কাৰ্যকলাপ যিবিলাক ড্ৰাগছৰ বেহা চলি আছে, এতিয়াও বাল্য বিবাহ অসম চৰকাৰে বন্ধ ৰাখিছে, চুকে কোণে এটা দুটা এতিয়াও চলি আছে। মানুহ সৰবৰাহৰ যোগেদি মানুহক প্ৰলোভন দি পেলাই এই জাগাৰ পৰা নিয়া হয় আৰু অৰ্থনৈতিকভাৱে যিবিলাক সমাজ দুৰ্বল, অৰ্থনৈতিকভাৱে যিবিলাক পৰিয়াল দুৰ্বল তেওঁলোকক বিভিন্ন প্ৰলোভনৰ যোগেদি তেওঁলোকক লৈ যোৱা হয় আৰু তেওঁলোকক টাৰ্গেট কৰি পেলাই সেই মানুহ সৰবৰাহ যিবিলাক মানে চক্ৰ তেওঁলোকে সদায় কাম কৰি আছে। তো ইয়াৰ কাৰণে বড়ো মাদাৰ এছ'চিয়েশ্যন আজি শক্তিশালী ৰূপত সেই যি সজাগতা বৃদ্ধি আৰু ন্যায়ৰ বাবে যি এটা ৰেলী তেওঁলোকে উলিয়ালে তাৰ লগতে সদায় সমাজ সজাগ হৈ থাকিব আৰু প্ৰশাসনক সদায় এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ যিকোনো তেনে কাৰ্য মানে প্ৰতিহত কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগে। সেইটোৱে আজিৰ এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছে। ধন্যবাদ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।